হেল্ল' ফ্ৰেণ্ডছ, মই জুবলি ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি দুয়োজন যাবলৈ ওলাইছোঁ তেজপুৰলৈ। আৰু তেজপুৰলৈ কিয় যাওঁ ভিডিঅ'টো চালে নিশ্চয় গম পাব। আৰু আমি আহি এতিয়া তেজপুৰ পাই গ'লোহি। আৰু তেজপুৰলৈ আহিছিলোঁ আচলতে মোৰ কিছুমান টেষ্টৰ কাৰণে। যিহেতু মোৰ প্ৰেগনেঞ্চিৰ এতিয়া 7 মান্থ চলি আছে, তাৰ কাৰণে মোক অলপ টেষ্ট দিছিলে ডক্টৰে। আৰু টেষ্টখিনি খালী পেটতে দি পেলাই আহিলোঁ মোৰ হাজবেণ্ডৰ যিহেতু ভোক লাগিছে ডিলাইটলৈ বুলি। আৰু হাজবেণ্ডে এটা পৰঠা অৰ্ডাৰ দিছে, যিহেতু মই এতিয়া খাব নোৱাৰোঁ। আৰু মোৰ 2 ঘণ্টাৰ পিছতহে আচলতে মই খাব পাৰিম। যিহেতু মোক এটা গ্লুক'জ খাব দিছে, গ্লুক'জটো খোৱাৰ পিছত আকৌ এবাৰ টেষ্ট দিব লাগিব, তাৰপিছতহে মই আচলতে খাবহি পাৰিম। আৰু হাজবেণ্ডৰ খুব ভোক লাগিছে, কাৰণ তেওঁ মোৰ লগতে একো নোখোৱাকৈ পুৱাই আমি ওলাই আহিছোঁ। আৰু যিহেতু ইয়াত বহুত বৰষুণ আজি, তাৰ মাজেদিয়ে আহিছোঁ, যিহেতু টেষ্টখিনি কৰিব লাগে। আৰু আমি ডক্টৰক দেখাই যাম বুলি ভাবিছোঁ, যিহেতু ডক্টৰ ইভিনিঙত বহে, গতিকে ডক্টৰকো দেখাই যাম। আৰু ফাইনেলি হাজবেণ্ডৰ পৰঠা আহি পাইগৈ, আৰু হাজবেণ্ডে এতিয়া খাই আছে। তাৰপিছত মই আকৌ যাম টেষ্ট দিবৰ কাৰণে। 2 ঘণ্টা খোৱাৰ পিছত আকৌ আমি আহিম খাবৰ কাৰণে। যিহেতু মোৰো খুব ভোক লাগিছে, কিন্তু মই খাব পৰা নাই। আৰু এতিয়া আমি দুয়োজন ওলাই আহিলোঁ ডিলাইটৰ পৰা। আৰু যিহেতু অলপ টাইম ৰখিব লাগিব, আৰু ডিলাইটৰ পৰা দুয়োজন ওলাই আহিলোঁ। ওলাই আহি ভাবিলোঁ ফেশ্বন চিটিতে সোমাই দিওঁ, যিহেতু আমাৰ 2 ঘণ্টাৰ পিছতহে আকৌ টেষ্ট আছে আৰু 2-এটা শ্বপিং কৰিব লগাও আছে। গতিকে ফেশ্বন চিটিতে সোমালোঁ আৰু 2-এটা বস্তু ল'লোঁ বাৰু। ভিডিঅ' কৰা নহ'ল যিহেতু, গতিকে তাত আৰু ভিডিঅ' কৰা নহয়, যিহেতু নিজেই চইচ কৰি কিনি আছোঁ। এতিয়া আমি 2 ঘণ্টাৰ পিছত টেষ্ট দিলোঁ। আৰু টেষ্টটো দিয়াৰ পিছত মোৰ খুব ভোক লাগিছে, কাৰণ 12টা বাজি গ'ল আৰু ৰাতিপুৱাই অহা একোৱেই খোৱা নাই। গতিকে মই ভাবিলোঁ এতিয়া চিকেন পোলাওকে মই খাই দিওঁ, বহুত ভোক লাগিছে যিহেতু। গতিকে চিকেন পোলাও আহি পাই গ'লহি আৰু মই খাই ল'লোঁ এবাৰ। আৰু মোৰো খাই বৈ হোৱাৰ পিছত হাজবেণ্ডে ক'লে যে ব'লা, যিহেতু তোমাৰ ৰিপৰ্টখিনি 3:30 বজাতহে দিব, গতিকে এতিয়া 1টা বাজিছেহে। তাৰ কাৰণে মানুহজনে ক'লে যে মই চুলি আৰু দাড়িখিনি ইয়াতেই কাটি লওঁ। আৰু দুয়োজন আহিলোঁ আমি চেলুনলৈ। গতিকে মই বহি আছোঁ আৰু তেওঁ চুলিখিনি কাটি ল'লে ইয়াতেই। এতিয়া ভাবিলোঁ আমি কি কৰোঁ, যিহেতু আমাৰ হাতত এতিয়াও বৰ্তমান বহুত সময় আছে, কাৰণ এতিয়া 1টা বাজিছে আৰু 3:30 বজাতহে মোৰ ৰিপৰ্টখিনি দিব। ভাবিলোঁ দুয়োজনে যে IMP চিনেমা হলত এখন চিনেমাকে চাওঁগৈ, যিহেতু আমাৰ অসমীয়া চিনেমা স্বৰ্গৰত চলি আছে। গতিকে চিনেমাখন চাই যাওঁ, এইটো চান্সতেই যদি নেচাওঁ কেনেকৈ হ'ব। হলটো যিহেতু বহুত ওপৰত আছে, দুয়োজন লিফ্টতেই গ'লোঁ। ফাইনেলি আমি আহি হলত বহি গ'লোঁ আৰু হলত বহিলোহি। চিনেমা আৰম্ভ হৈ গ'ল, যিহেতু 1:30 বাজিল আৰু 3:30লৈকে চিনেমাখন শেষ হৈ যাব। আৰু 3:30ত মই মোৰ ৰিপৰ্টখিনিও পাই যাম, গতিকে টাইমটো ধুনীয়াকৈ হৈ যাব। মানুহেতো আগতীয়াকে খবৰ দি নমৰে। হেৰি গাড়ী লাগে যদি কওক, মাতি দিম মই। পইচা পাতি তুমি ৰ'বা। আৰু চিনেমা চাই আহি আমি এতিয়া ৰিপৰ্টখিনি লৈ ল'লোহি, যিহেতু ৰিপৰ্টটো আহি গ'ল। এতিয়া 3:30 বাজিলে আৰু মই মেট্ৰিক্সতে গোটেইখিনি কৰিছিলোঁ। তো এতিয়া আহি আমি দুয়োজন ঘৰ পালোঁহি, যিহেতু ৰিপৰ্টখিনি পালোঁ আৰু ডক্টৰকো দেখালোঁ আমি। আৰু ৰিপৰ্টখিনি মোৰ সকলোবোৰ ঠিকেই আছে। গতিকে এতিয়া আহি আমি ঘৰ পালোঁহি আৰু ডক্টৰক দেখাওঁতে আচলতে ভিডিঅ' কৰা নহয়। আৰু আজিৰ ভিডিঅ'টোত মোৰ ইমানেই আছিলে।